হোৱাটছআপ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিগ্ৰণ ব্লগছলৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে এইফালে গাহৰি ফাৰ্মখনত ৰাতিপুৱা মৰ্ণিং টাইম আৰু গাহৰি দানা দি আছে মিছেজে। ভাবিলোঁ বহুত দিনৰ মূৰত ভিডিঅ' এটা বনোৱা নাই আৰু ভিডিঅ' এটা বনাই দিওঁ। গাহৰি ফাৰ্মখন কেনেকুৱা হৈ আছে, কেনেকুৱা পৰ্যায়ত চলি আছে অলপ দেখাম আজি আপোনালোকক। পাছফালে দেখিছে এজনী মোৰ এবাৰ নতুনকৈ পোৱালি উলিয়াব লাগিব, চেউৰী লোকেল গাহৰি হয়। আৰু এইফালে যিজনী এই গাহৰিটো পাঠা বনাম আৰু তাক ৰাখিছোঁ এবাৰ মতা গাহৰি। তাৰপিছত এতিয়া এইফালে এইজনী গাইজনী দেখিছে, তাইক এবাৰ কাটিব লাগিব আৰু প্ৰায় 1 কুইণ্টেলৰ ওপৰত ভালকৈ বনাই পিনে কাটিব লাগিব। এতিয়া বোলক অকণমান মই আজি দেখাম যে মোৰ গাহৰি পোৱালি আছিলে, এবাৰ কমকৈ পোৱালি দিলে আৰু 10টা পোৱালিৰ ভিতৰত মই কেইটা 10টা পোৱালি হ'ল, পোৱালি দিলে 3জনী গাহৰি এবাৰ 10টা পোৱালি দিছে। বহুত লোকচান হৈছে আৰু এনেধৰণে যদি গাহৰি ফাৰ্মখন মোৰ যদি হেৰি হয় মানে এবাৰ লাগি থাকিব নাপালোঁ আৰু তাৰ কাৰণে অকণমান প্ৰব্লেম হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক অকণমান ৰাতিপুৱা পৰিৱেশটো দেখাম কেনেকুৱা হৈ আছে আৰু কেনেকুৱা পৰ্যায় হৈ আছেগৈ মোৰ গাহৰি ফাৰ্মখন। ব'লক চাব অলপ। এজনী লোকেল হয় আৰু তাই এবাৰ দ্বিতীয়বাৰ পোৱালি দিছে। এবাৰ 4টা পোৱালি দিছে। বহুত বেয়া কণ্ডিশ্যনত মোৰ গাহৰি ফাৰ্মখন চলি আছে। ভাবিছিলোঁ 6টা-7টামান দিব বুলি, মানে অলপ ইমানটোমান দিবগৈ বুলি ভাবি আছিলোঁ, কিন্তু পোৱালি নিদিলেগৈ, প্ৰায় 4টা পোৱালি দিলেগৈ। আৰু পোৱালি বেছিকৈ পাব হ'লেও যথেষ্টখিনি অকণমান গাহৰি ফাৰ্মখনৰ লগত জড়িত হৈ থাকিব লাগিব। বিভিন্ন ধৰণৰ পৰ্যায় আছে আৰু তাৰ কাৰণে মই অলপ এবাৰ লাগিব নাপালোঁ। তাই দিছিলে 6টা পোৱালি, 6টা পোৱালিৰ ভিতৰত 2টা পোৱালি মৰিলে, 4টা পোৱালি আৰু প্ৰায় 4টা পোৱালি বিক্ৰী কৰি দিলোঁ। এজনী য়ৰ্কশ্বায়াৰ হয়, অলপ এই ঘাঁহ লাগিছে, এই হেৰি কৰা। এতিয়া মলম চলম অলপ লগাব লাগিব। মাকজনী যেতিয়া পোৱালি দিয়ে পুৱা ক্ষীণাই যায়, গাখীৰ খাই নন ষ্টপ গাখীৰ খাই থাকে। আৰু এইকো কাটিম বুলি ভাবিছোঁ আৰু পোৱালি এই দুবাৰ লাষ্ট এইক এবাৰ কাটি দিম। আৰু এনেধৰণে গাহৰি ফাৰ্মখন অকণমান আছে। আৰু এই গাহৰিজনী হ'ল লোকেল, তাইক মই এবাৰ পোৱালি উলিয়াব লাগিব। অলপমান গ্ৰোথটো ভাল ধৰণে বনাইছোঁ আৰু দেখাইছোঁ। যদি গাহৰি এইবাৰ মানে প্ৰথম পৰ্যায়ৰ নিচিনাকৈ নহয়, এইবাৰ অলপ কিনা দানা গডৰেজ ষ্টেডাৰ বুলি আছে, গাহৰি দানাই খুৱাইছোঁ অলপমান। প্ৰায় মানে কিনা দানাটো প্ৰায় কম খুৱাওঁ, যদিও এইবাৰ অলপ কিনা দানাটো অলপ আনিছোঁ। কিনা দানা প্ৰটিন এইবিলাক সেই লগতে অকণমান খুৱাই দিছোঁ। আৰু তাৰ মাজতে গাহৰিজনীও এইবাৰ অকণমান আপডালটো অকণমান ধুনীয়া ধৰণে কৰিছোঁ। বেজি চেজি মৰালোঁ, ভিটামিন আইৰণ চব মৰাইছোঁ আৰু তেনেধৰণে অলপ আপডাল কৰিব লগা হৈছে। আৰু এইডোখৰত আছে মোৰ এতিয়া পাঠাটো, মানে যিটো মতা গাহৰিটো এনেধৰণে ৰাখিছোঁ। তাইক এইক অকণমান খুৱাব লাগিব, অলপ পেলু চেলু হৈ আছিলে, পেলু চেলু দৰৱ পাতি এতিয়া খুৱাইছোঁ অলপমান। এইটো ৰাখিছোঁ। আৰু এইজনী এইবাৰ দুবাৰকৈ পোৱালি দিলে, এইও দুবাৰ পোৱালি দিলে। দুবাৰ পোৱালি দি এতিয়া কণ্ডিশ্যনটো এনেকুৱা হৈ আছেগৈ। এবাৰ প্ৰায় 1 কুইণ্টেলটা বনাই ধুনীয়াকৈ বিক্ৰী কৰিব লাগিব। অকণমান আহিছেগৈ এতিয়া গ্ৰোথটো। এইজনী গাহৰিজনী গ্ৰোথটো অকণমান আহিছেগৈ। এইকো এবাৰ বিক্ৰী কৰিব লাগিব ভাল ধৰণে। এনেকুৱা হৈ আছে এতিয়া। আৰু অলপ চাওক, অলপ ফাৰ্মখন কেনেধৰণে অলপ ৰাতিপুৱা মৰ্ণিং টাইমত অকণমান চাফ চিকুণ কৰিব লগা হৈ যায়। ফাইনেলি গাহৰি ফাৰ্মখন মই মানে প্ৰায় জব কৰি আছোঁ যদিও অলপ মাজে মাজে চকু দিবলৈ অকণমান কমকৈ পাৰিছোঁ। আৰু তাৰ কাৰণেও মোৰ ফাৰ্মখন মই লাহে ধীৰে আগবঢ়াই লৈ গৈ আছোঁ। এতিয়া মেইন কথাটো হ'ল গাহৰি ফাৰ্মখন অলপ যিটো দেখিছে এনেকৈ মানে কেঁচাকৈ আছে, বা এনেকৈ মই অলপ টিং ওপৰত টিং এনেকৈ ছাইডত যিবোৰ এনেকৈ আছে, মই অলপ পকা বনাম বুলি ভাবি আছোঁ। আৰু পকা বনোৱাৰ আগত মানে ভাবি লওঁ যে ফাৰ্মখন মানে যিখিনি গাহৰি এতিয়া আছে, গাহৰিকেইটা বিকি মানে ভাবিলোঁ অলপ ফাৰ্ম তাৰে পইচা দিয়ে ফাৰ্মখন পকা বনাব লাগিব। আৰু এতিয়া মানে ফাৰ্মখনৰ পৰ্যায় এনেকুৱা হৈ আছে, যদিও ঠিকে ঠাকে চলি আছে। আৰু মই আপোনালোকলৈও ভিডিঅ'বিলাক দিব পৰা নাই, কণ্টেণ্ট মানে আপোনাৰ গাহৰি কেনেকৈ মানে আপোনাৰ পোৱালি আপডাল কৰিব লাগে, বা আপোনাৰ গাহৰি কেনেকুৱা পৰ্যায়ত চলি আছে। হ'লেও মই আপোনালোকক দি যাম বুলি ভাবিছোঁ মাজে মাজে।
টাইমটো মেনেজ কৰিব পৰা নাই হ'লেও আজি ৰাতিপুৱা অকণমান ভাবিলোঁ আপোনালোকক আগবঢ়াই দিওঁ ব্লগটো গাহৰি ফাৰ্মখনৰ লগত জড়িত হৈ আছোঁ যদিও আৰু এতিয়া এনেধৰণে আছে আৰু মোৰ ফাৰ্মখন ঠিক আছে